নমস্কাৰ, মই আশিক। মই আছাম শ্বৰ্ট ব্লগাৰ চেনেলৰ পৰা কৈ আছোঁ। আপোনালোকে যদি নতুন হয় তেনেহ'লে পেজটো ফ'ল' কৰি যাব আৰু ফুল ভিডিঅ'টো চাই যাব। আপোনালোকক এটা নতুন ভেকেঞ্চি ওলাইছে, পোষ্ট 40খন। গোটেইকেইটা পোষ্ট মই কৈ আছোঁ। গুৱাহাটীত পোষ্ট ওলাইছে, চৰকাৰী হয়। কি পোষ্ট আছে মই সেইকেইটা কৈ আছোঁ। প্ৰথমতে আপোনাৰ মোবাইল বা কম্পিউটাৰ দুয়োটাত আপুনি চাৰ্চ কৰিব জব আছাম ইন। চাৰ্চ কৰাৰ পিছত ইণ্টাৰ কৰি দিব। তাৰপিছত প্ৰথমতে তল এটা হৈ যাব, ইয়াত লেটেষ্ট আপডেটছ লিখা আছে, লেটেষ্ট আপডেটছ। ইয়াত তলত যাব গুৱাহাটী হাইকোৰ্ট ৰিকুৱাৰমেণ্ট 2026 এপ্লাই অনলাইন ফৰ 40 পোষ্ট। এইটোত ক্লিক কৰিব। তলত আহি যাব পোষ্ট নেম, ষ্টেনো, ছেক্ৰেটাৰী, ড্ৰাইভাৰ, MTS। ড্ৰাইভাৰৰ আছে, ষ্টেনো, ছেক্ৰেটাৰী আছে, পাৰ্চনেল। ভেকেঞ্চি কিমান আছে? পদ মুকলি হৈছে 40খন। অৰ্গেনাইজেশ্যন গুৱাহাটী হাইকোৰ্ট। কোৱালিফিকেশ্যন কি লাগিব? আপোনাৰ 8 পাছৰ পৰা লাগিব ডিগ্ৰী, মানে BA পাছ। এপ্লাই অনলাইন মোড চলিবতো, আৰু এপ্লাই কৰিলে লাগিব আপোনাৰ 250 পৰা 500 টকা লাগিব। ষ্টাৰ্ট ডেট 10 জুলাই, লাষ্ট ডেট হ'ব 30 জুলাই। তো আপোনালোকে যদি কৰিব বিচাৰি আছে এপ্লাই, তেনেহ'লে ভিডিঅ'টো ফুল চাই যাব। পোষ্ট ভেকেঞ্চি ডিটেইলছ কি আছে এইটো মই কৈ আছোঁ। ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2 কি আছে, ডিষ্ট্ৰিক্ট কোডছ। ভেকেঞ্চি আছে 35খন। এইটোতো বেছি আছে, ষ্টেনোগ্ৰাফাৰত 35খন ভেকেঞ্চি আছে। প্ৰাইভেট ছেক্ৰেটাৰী প্ৰিন্সিপাল চিট 3খন আছে। আকৌ ইয়াত আছে ক্লুফাৰ ড্ৰাইভাৰ, আৰু তলত আছে মাল্টি টাস্কিং ষ্টাফ। এখন ভেকেঞ্চি। মোৰ টোটেল ভেকেঞ্চি আছে 40খন। পোষ্টৰ চেলাৰী কিমান আছে? ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2ত আছে 22,097। গেট পে 9,700 লাষ্টলৈকে যাব, আৰু পাৰ দিন পাব এইটো আপুনি। লাহে লাহে বাঢ়িব। আৰু প্ৰাইভেট ছেক্ৰেটাৰী এইটোত চাওক কিমান আছে। প্ৰাইভেট ছেক্ৰেটাৰীত আছে 30,000 পৰা 1,10,000। বহুত ভাল। আৰু MTS ড্ৰাইভাৰৰ কাৰণে আছে 12,000 পৰা 52,000। তোৰ কেটেগৰী চাওক, কেটেগৰী কি আছে? UR 40 বছৰ। মেক্সিমাম এজ লাগিব 40 ইয়াৰ্ছ লাগিব। OBC MOBC 43, ST/SC 45, PWBD এইটো আছে কিমান? 50। এপ্লিকেশ্যন ফ্ৰী। OBC UR আৰু MOBC কাৰণে 500 লাগিব। ST/SC কাৰণে লাগিব 250, আৰু PWBD কাৰণে নীল। চিলেকশ্যন প্ৰচেছ তলত কৈ আছোঁ। ষ্টেনোগ্ৰাফিৰ টেষ্ট হ'ব কিমান? 100 মাৰ্কৰ হ'ব। ভইচ টেষ্ট হ'ব, আৰু লিখিবলৈ দিব 100 ৱৰ্ড। 7 মিনিটত লিখিব লাগিব 100 ৱৰ্ড, আৰু 700 ৱৰ্ড লিখিব দিব 7 মিনিটত। 700 ৱৰ্ডছ লিখিব দিব আপোনাৰ 7 মিনিটত। 30 মাৰ্ক পালেই হ'ব মেক্সিমাম। ৰিটেন টেষ্ট হ'ব 70 মাৰ্কৰ, হোমৱাৰ বেষ্ট, অবজেক্ট পেপাৰ। 1.5 ঘণ্টাৰ কাৰণে পৰীক্ষা হ'ব, ইংলিছ লেংগুৱেজত হ'ব। 50 হ'ব আছামিজ, 20 হ'ব, আৰু ভাইভা হ'ব কিমান? 10 মাৰ্কৰ হ'ব ভাইভা। প্ৰাইভেট ছেক্ৰেটাৰী 90 মাৰ্কৰ হ'ব। ৰিটেন হ'ব 100 মাৰ্কৰ। ইণ্টাৰভিউ ভাইভা হ'ব 30 মাৰ্কৰ। ড্ৰাইভাৰৰ কিমান হ'ব? 50 মাৰ্কছ। জেনেৰেল কেজুৱেল 20, আছামিজ লেংগুৱেজ 10। ড্ৰাইভাৰ টেষ্ট হ'ব কিমান? 40 মাৰ্কছৰ, আৰু ভাইভা 20। মাল্টি টাস্কিং ষ্টাফ 70 মাৰ্কছ। ৰিটেন এক্সাম, ইণ্টাৰভিউ ভাইভা প্ৰচেছ হ'ব 20 মাৰ্কছ। কি লাগিব এপ্লাই কৰিলে? ইম্পৰ্টেণ্ট। অপেন দ্য এপ্লিকেশ্যন ফৰ লিংক, মানে কৈছে যে এইটো লিংকত ক্লিক কৰি আপুনি এপ্লাই কৰিব পাৰিব। ইম্পৰ্টেণ্ট লিংকছ ৰেজিষ্টাৰ কৰিব লাগিব, ইমেইল ID দি।
তো আপোনাৰ যিটো কাষ্ট চাৰ্টিফিকেট সেইটো লাগিব, আপলোড দ্য ডকুমেণ্টছ, আধাৰ কাৰ্ড, পেন কাৰ্ড, ফটো, পাছপোৰ্ট চাইজ ফটো লাগিব, ছিগনেচাৰ লাগিব। আৰু আপুনি যদি যিটো মানে ইয়াৰ পৰা বাজেট আছে এইটো কাটি নিয়ে অনলাইন মোডত 500 টকা এইটো লাগিব, এইটো প্ৰিণ্ট আউট কৰি লাগিব আপোনালোকে। এজ প্ৰুফ লাগিব, ক্লাছ 10ৰ এডমিট কাৰ্ড লাগিব, বাৰ্থ চাৰ্টিফিকেট লাগিব, এডুকেশ্যন কোৱালিফাইং মাৰ্কশ্বিটটো লাগিব, ডিপ্ল'মা বা ছেকেণ্ডেৰীটো যিটো আপোনাৰ চাৰ্টিফিকেটটো আছে সেইটো লাগিব, ভেলিড ড্ৰাইভিং লাইচেঞ্চ লাগিব, ৰিজাৰ্ভেশ্যন কেটেগৰী চাৰ্টিফিকেটটো লাগিব, PWBD চাৰ্টিফিকেটটো লাগিব, এপ্লিকেশ্যন নম্বৰটো, no object certification from the present employment for those already government service। notification date আছে 6 জুলাই আহিছে আৰু এপ্লাই ষ্টাৰ্ট হ'ব 10 জুলাই, অনলাইন মানে লাষ্ট ডেট হ'ব 30, ফ্ৰী পে'মেণ্ট লাষ্ট ডেট। মানে আপোনাৰ যদি এপ্লাই নহ'ল মানে এপ্লাইটো যদি ঘূৰি আহে, এপ্লাই মানে কেঞ্চেল হৈ যায় তেনেহ'লে টকা ঘূৰি আহিব, 5 আগষ্টত ঘূৰি আহিব। এক্সাম ডেট আহিব, নটিফিকেশ্যন দি দিব। যদি এপ্লাই কৰিব বিচাৰি আছে তেনেহ'লে 10 তাৰিখত এপ্লাই হৈ যাব। ধন্যবাদ।